অসম সাহিত্য সভাৰ অবিচ্ছেদ্য অংগ জ্ঞানমালিনী সাহিত্য সভাৰ চিঙাৰপাৰাৰ নতুন সমিতি গঠনৰ লগতে ৩২তম দ্বিবাৰ্ষিক অধিৱেশনৰ পূৰ্ণাংগ সমিতি গঠন। বাইহাটা চাৰিআলিৰ শিঙাৰপাৰাৰ অগ্ৰণী অনুষ্ঠান জ্ঞানমালিনী সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন এইবেলি বাৰেদলা অনুষ্ঠিত কৰিবলৈ লৈছে। উল্লেখযোগ্য যে অসমত সাহিত্য সভাৰ অবিচ্ছেদ্য অংগ জ্ঞানমালিনী সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি দিলীপ হুজুৰীৰ উপৰিও উপ সভাপতি নৃপেন ডেকা, সম্পাদক তিলক ডেকাৰ লগতে আদৰণি সমিতিৰ সভাপতি হিচাপে মুখ্য সভাপতি ডাঃ লোহিত বৈশ্য আৰু সম্পাদক অভয় ডেকাক লৈ প্ৰায় ৩৫জনীয়া সমিতি গঠন কৰা হয়। অন্যহাতে এইবেলি বাৰেদলাত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত সভাপতিৰ দায়িত্ব লৈ সভাপতিদ্বয়ে এইবেলি বাৰেদলাবাসীক সহযোগিতা আৰু একাগ্ৰতাই সাহিত্য সভাৰ প্ৰতি নতুন প্ৰজন্মক অধিক আগ্ৰহী কৰাৰ কথা প্ৰকাশ কৰে। বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট, নেশ্যনেল টিভি। এই অনুষ্ঠানটোত এইবাৰ বাৰেদলা গাঁৱৰ শ্ৰী দিলীপ হুজুৰীয়ে সভাপতিৰ আসন খুৱাব আৰু লগতে আমাৰ সমিতিখনো কিন্তু আদৰণি সমিতিখন গঠন হ'ল এই ধৰণে যে মুখ্য সভাপতি ডাঃ লোহিত বৈশ্য অৰ্থাৎ মোৰ নামটো ৰাইজে প্ৰস্তাৱ কৰিলে আৰু সম্পাদক শ্ৰী অভয় ডেকা তেওঁ বাৰেদলা গাঁৱৰে। গতিকে এনেকৈ আমাৰ ৩২জনীয়া সমিতিখন গঠিত হ'ল। আনহাতে আমাৰ তাৰিখ দুটা হ'লেই ২২ আৰু ২৩ মাৰ্চৰ ২২-২৩ তাৰিখে আৰু শনিবাৰ ৰবিবাৰ, বাৰ দুটা হ'ল শনিবাৰ আৰু ৰবিবাৰ। গতিকে ৰাইজক আহ্বান জনাইছিল যেন ইয়াত দলে বলে চবে আহক, আহি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰক। ইয়াকে মই কৈ সাহিত্য সভাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মোৰ এইখিনি ক'ব লাগিব।